ঘটনা সংঘটিত হৈছে আৰু তাৰ পিছতে ৰাজ্যত যেহেতু দেখিবলৈ পোৱা গৈছিল হিট এণ্ড ৰানৰ বিৰুদ্ধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু তাৰ পিছত শেহতীয়াভাৱে এটাৰ পিছত আনটো দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত আৰু এইবাৰ হিট এণ্ড ৰানৰ বিৰোধিতা চলি থকাৰ মাজতে এতিয়া এক পথ দুৰ্ঘটনাত চালকৰ বিৰুদ্ধে খং উজাৰিছে বা ক্ষোভিত হৈ এনেদৰে উত্তেজিত জনতাই ভাঙি চুৰমাৰ কৰিলে চালকৰ বাসগৃহ ৰাজ্যত সংঘটিত হোৱা দুটাকৈ পৃথক দুৰ্ঘটনাৰ পিছতে এতিয়া বিভিন্ন প্ৰশ্নৰ উত্থাপন হোৱা পৰিলক্ষিত হৈছে পুনৰবাৰ কৰিছো ৰাজ্যত ড্ৰিংক এণ্ড ড্ৰাইভৰ ভয়ংকৰ পৰিণতি এটা ডাঙৰ খবৰ হিট এণ্ড ৰানৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজতে কৰুণ দুৰ্ঘটনা হুৰামাত্ৰ বাইক চালকৰ খুন্দাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু একেদিনে ৰাজ্যত দুটাকৈ পৃথক দুৰ্ঘটনা যেহেতু সংঘটিত হৈছে আৰু তাৰ পিছতে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চাঞ্চল্য বিৰাজ কৰিছে বাইক আৰক্ষীৰ খুন্দাত জীৱন হেৰুৱাইছে এগৰাকী শাক পাচলিৰ ফেৰীৱালাই আৰু আন এক দুৰ্ঘটনাত শেষ হ'ল এগৰাকী ই ৰিক্সা চালক আৰু তাৰ পিছতেই এক উত্তপ্তময় পৰিৱেশে বিৰাজ কৰিছে শিলচৰৰ মধুৰাপুলত আৰু কৰিমগঞ্জৰ হৰিখাত দুটাকৈ পৃথক পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু যি সময়ত মটৰ শ্ৰমিক সন্থাৰ প্ৰতিবাদৰ মাজতেই প্ৰতিবাদী কৰি আহিছে আৰু সেই প্ৰতিবাদৰ মাজতে দুটা পৃথক দুৰ্ঘটনা সংঘটিত হৈছে আৰু উত্তেজিত জনতাই ভাঙি শেষ কৰিলে এতিয়া চালকৰ বাসগৃহ আৰু প্ৰহাৰ কৰাৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম য'ত আৰক্ষী প্ৰশাসনৰ সন্মুখতে এনেদৰে এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে উইথ এম্বিয়েন্স আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম আৰু এই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো এনেদৰে এটা হিট এণ্ড ৰানৰ বিৰোধিতা কৰি থকাৰ মাজতে ৰাজ্যত দুটাকৈ পৃথক পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু তাৰ পিছতে এতিয়া উত্তেজিত জনতাই চালকৰ বাসগৃহ জ্বলাই দিয়া পৰিলক্ষিত হৈছে পুনৰবাৰ কৰিছো এই মুহূৰ্তত শিলচৰত এটা পথ দুৰ্ঘটনাৰ সমান্তৰালকৈ কৰিমগঞ্জৰ হৰিখাত আন এক পথ দুৰ্ঘটনা সংঘটিত হৈছে য'ত ড্ৰিংক এণ্ড ড্ৰাইভ বা হুৰামাত্ৰ বাইক আৰক্ষীয়ে এনেদৰে পথ দুৰ্ঘটনা সংঘটিত হয় পদপথৰ এগৰাকী শাক পাচলি ব্যৱসায়ী বা ফেৰীৱালাক মহতিয়াই লৈ যায় আৰু এইগৰাকী বাইক আৰক্ষীৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱাই ফেৰীৱালাগৰাকীয়ে আৰু নিশা শিলচৰ মণিপুৰী ৰাষ্ট্ৰীয় ঘাইপথৰ মধুৰাপুলত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা বাইকৰ খুন্দাত থিতাতে মৃত্যু হৈছে এগৰাকী শাক পাচলিৰ ফেৰীৱালাৰ আৰু নিহত ফেৰীৱালাগৰাকীৰ নাম নজৰুল হক বৰভূঞা আৰু ঘৰ কাছাৰৰ কাশীপুৰত বুলি জানিব পৰা গৈছে আৰু জানিব পৰা মতে নজৰুল হক নামৰ ব্যক্তিজনে প্ৰতিদিনে ঠেলা গাড়ীয়ে ফেৰী দিয়ে শাক পাচলি বিক্ৰী কৰি থাকে আৰু ঠিক তেনেদৰে শাক পাচলি বিক্ৰী কৰিবলৈ যাওঁতেই এনেদৰে এক পথ দুৰ্ঘটনাৰ সন্মুখীন হয় আৰু থিতাতেই প্ৰাণ হেৰুৱায় আৰু আনফালে আন এক পথ দুৰ্ঘটনা সেয়া হৈছে কৰিমগঞ্জৰ হৰিখা এলেকাত নিশা বাইক আৰু ই ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয় শিলচৰলৈ যোৱাৰ পথত মৃত্যু হয় ৰাজু ৰায় নামৰ ই ৰিক্সা চালকৰ বাইক চালক কুশল দাস নামৰ যুৱকক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় শিলচৰ মেডিকেল কলেজ হাস্পতালত আৰু ই ৰিক্সা চালকৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতেই উত্তেজিত জনতাই বাইক চালক কুশল দাসৰ বাসগৃহত ভাঙচুৰ চলাই অৰ্থাৎ ভাঙি চুৰমাৰ কৰে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে মৃদু লাঠি চাৰ্জ কৰিবলগীয়া পৰিৱেশৰো সৃষ্টি হয় আৰু ঘটনা কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ কৰিমগঞ্জৰতে ঘটনাস্থলীত উত্তপ্তময় পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান পৰ্যায়লৈকে কিয়নো বাইক আৰোহীগৰাকীৰ বাসগৃহ এতিয়া ভাঙি চুৰমাৰ কৰিছে উত্তেজিত জনতাই এই সন্দৰ্ভত শিলচৰৰ যি দুৰ্ঘটনা য'ত এগৰাকী হুৰামাত্ৰ বাইক চালকে এগৰাকী পাচলি বিক্ৰেতাক
ক্ষুদ্ৰ ব্যৱসায়িক মহতিয়াই লৈ যায় বা দুৰ্ঘটনা সংঘটিত কৰে সেই সন্দৰ্ভত কিছু প্ৰতিক্ৰিয়া আছে মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছোঁ আপনার মদ্রাপুর পয়েন্ট ছাড়িয়া একটু সামনে আইয়া এখানে একটা মুকাম আছে মুকামের টার্নিংয়ের মধ্যে যে আমার চাচা নজরুল হক বড়বইয়া তাই ঠেলা লিয়ে আর কি আওয়াত আসলা এদিকে তাই সবজি লিয়ে সকালে সেলসও যায় না আর কি তারপরে হঠাৎ বাইক একটা আইসে আইয়া তার পিছন দিকে মারছে বাইক খেলা ছেলেটার আনুমানিক বয়স হইব 17 থেকে 18 হয়তো মহাদুত খাইছে হইতে পারে এখন বর্তমানে বাইকেলা ছেলেটা আছে আপনার গুঙ্গুর মেডিকেলের থানার আন্ডারে আছে প্রশাসনের কাছে আমরা অনুরোধ ওটাও যে উপযুক্ত শাস্তি দেন ছেলেটারে আর আমরা এই চাষা যেজন নজরুল হক বড়বইয়া তার আর্থিক অবস্থা খুবই খারাপ তানে একটু সাহায্য লেগে আমরা আর কি অনুরোধ করতেছি প্রশাসনের কাছে এটা আপনারা একটু দেখিয়া আর উপযুক্ত শাস্তিটা দিবা আর এখানেও শেষ করলাম বাড়ি কাশীপুর বাগান রাস্তা পয়েন্টের এখানে বয়স আনুমানিক 50 ঘটনা লগভগ 8টা 8:30 বাইকে মারছে পিছন দিকে আইয়া তাইন সবজি বেচিয়া মানে বাসা তাওয়াত আসলা সকালে সবজি লইয়া গেছিলা ঠেলা লইয়া এখন বাসা তাওয়াত আসলা আর কি ঘটনা হয়েছে আপনার মদ্রাপুর পয়েন্ট ছাড়িয়া